মাজৰ খেলৰ আজি ফাল্গুণোৎসৱৰ মেঘদাহ পৰৱৰ্তী উদযাপন কৰা হ'ল। এইটো আমাৰ বহুত পুৰণি এটা প্ৰথা। আমি আজি আমাৰ মাজৰ খেলৰ নামঘৰৰ পৰা প্ৰভুক বাহিৰলৈ উলিয়াই আনি আমি শুদ্ধ কৰোৱা হয়। ইয়াৰ পিছত আকৌ আমি ইয়াতে আমাৰ পহুৰ যেতিয়া নেকি ধুওৱা হয়, সেই সময়ত আমি বাহিৰত আমাৰ গোপিনীসকলে ৰাইজসকলে মিলি পেলাই নাম কীৰ্তন কৰে আৰু সকলোৱে ফূৰ্তি ফাৰ্তা কৰে আৰু ফাল্গুণোৎসৱ এইদৰে উৎসৱ আৰম্ভ হয়। ইয়াৰ পিছত গোসাঁইভাগ আকৌ নামঘৰলৈ নি ৰখা হয়। তাৰপিছত পিছদিনাখন গোটেই গাঁৱতে গোসাঁইলৈ ফুৰোৱা হয়। এইবোৰ আৰু সেইদৰেই ৰং ৰহস্যৰে ৰং খেলি পেলাই আমি সকলোৱে অতি ফূৰ্তিৰে আনন্দৰে এই ফাল্গুণোৎসৱ পালন কৰা হয়। মই সোণাৰী গাঁৱৰ ওপৰ খেলৰে এই পাঠক হয়। এয়া আজি আমাৰ এয়া হোলী উৎসৱৰ আমি প্ৰতি বছৰে 3 দিনীয়া কাৰ্যসূচীৰে এই হোলী উৎসৱভাগ পালন কৰি থাকোঁ। আজি প্ৰথম দিনত আমি সন্ধ্যা আমাৰ গোসাঁইক ইয়াতে উলিয়াই আনি পেলাই ইয়াতে আমি এই মেঘদাসৰ এই পূজা আৰম্ভ কৰিছোঁ। আৰু সকলো মেঘদাসৰ এটা তাৎপৰ্যপূৰ্ণ আছে। মেঘদাস মানে সাধাৰণতে মেঘদাস মানে আচলতে এই তেতিয়াৰ দিনৰ কথা আছিলে। তেতিয়া এটা ঘৰত এটা ছাগলী এটা সোমাই গৈছিলে আৰু ছাগলীটো মানে ঘৰটো জুই লগাই দিওঁতে ছাগলীটো পুৰি গৈছিলে। সেই ছাগলীৰ প্ৰবাদ মতে সেই ছাগলীৰ ছাইখিনিয়েই মানে সকলোৱে গাত লৈছিলে। সেই অনুসৰি আমি এতিয়া শুনামতে ফাল্গু উৎসৱ হৈছে আজি প্ৰথম দিন। কাইলৈ আমাৰ নামঘৰত গোসাঁই পূজা হ'ব। গোসাঁই পূজাৰ পিছত আমাৰ সমূহীয়া তাত নাম কীৰ্তন হ'ব। আকৌ পিছদিনাখন আমি এই গোসাঁই মানে ফুৰাবলৈ নিম। ঠিক 1 বজাত আমাৰ সোণাৰী গাঁৱৰ ৰাইজ গোপিনী সবেই লগ লাগি পেলাই আমি এই সোণাৰী গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিটো অলিয়ে গলিয়ে আমি গোসাঁইক ফুৰাম। আৰু আমাৰ ঘুনুচা পথাৰ বুলি এখন পথাৰ আছে কামাখ্যা গাঁৱত। সেই ঘুনুচা পথাৰতে আৰু এখন কামাখ্যা গাঁৱৰ আৰু এজনা গোসাঁই আহিব। এই 2জন গোসাঁই তাত লৈ গৈ পেলাই আমি ফাল্গুৰ গীত পৰিৱেশন কৰিম। আৰু সন্ধিয়া উলিয়াই গ'লে সোমাই আহি পেলাই আমি আকৌ নামঘৰত গোসাঁইক স্থাপন কৰিম। এই 3টা কাৰ্যসূচীৰে এই ফাল্গু উৎসৱটো আমি সোণাৰী গাঁৱত আজি বহুত বছৰৰ পৰাই মানে এই ককা দেউতাহঁতৰ দিনৰ পৰাই আমি পাতি আছোঁ। আৰু সেই উদ্দেশ্য কৰি আজি আমি এই ফাল্গু উৎসৱ পাতিবলৈ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইখিনিয়ে।